মই নলবাৰী জিলাৰ গবৰদল গাঁও পদ্মপাৰা চুপাৰ মোৰ নাম শ্ৰী ভূপেন ৰয়। এই ঢুলীয়া মই মোটামুটি 9 বছৰ বয়সৰ পৰা আছোঁ এই ঢুলীয়াৰ লগত, কিন্তু আজিলৈকে মই ঢুলীয়াত চলিয়ে আছোঁ। এতিয়া মোৰ বয়স 65 বছৰ। মোৰ কোনো এটা চৰকাৰৰ মই মানে শিল্পী পেঞ্চনৰ কাৰণে মই 6-7 বাৰ মানে মই এপ্লাই কৰিলোঁ, কিন্তু এতিয়ালৈকে মই শিল্পী পেঞ্চন নাপালোঁ, কাৰণ মোৰ অৱস্থা একদম বেয়া। মই যে ঢুলীয়াত ফুৰি আছোঁ, কৃষ্টিটো কিবাকৈ যে জীয়াই ৰাখি আছোঁ, এয়ে ধন্যবাদ। আৰু এতিয়া তাৰমানে নতুন চামটো মোটামুটি ঢুলীয়াত নাহেয়েই, আমি পুৰাণবিলাকে তাৰমানে কৃষ্টিটো ৰাখি আছোঁ। যদি আমাক চৰকাৰে এখিনি মুঠ দাঙি চায়, তেতিয়া নিশ্চয় আমাৰ নতুন মানে চলিবিলাকৰ মানে ঢুলীয়াত ফুৰিব তেতিয়া যে হয় অমুকে শিল্পী পেঞ্চন পালাক। গতিকে আৰু এই ঢোলটো 1737 চনত জন্ম, আৰু এতিয়ালৈকে মই বাজে আছোঁ। তাৰমানে মোৰ পিতায়ো বাজেছিল, আটায়ো বাজেছিল, এতিয়া মই বাজে আছোঁ। আবেদন কৰি আছোঁ শিল্পী পেঞ্চনৰ, মোটামুটি 6-7 বছৰ কৰিলোঁৱে, কিন্তু এতিয়ালৈকে পোৱা নাই মই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।